ঘটনাটো হৈছিলে তাই 18 তাৰিখ জুন মাহৰ 18 তাৰিখে বুধবাৰে শিমলুগুৰিত বজাৰ কৰিবলৈ যাওঁ বুলি কৈ 11মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। কোন নিৰ্দেশ হৈছে? মানে মোৰ পত্নীগৰাকী। নামটো শ্ৰীমতী পপী কোঁৱৰ চেতিয়া। বজাৰ কৰিবলৈ যাওঁ বুলি কৈ পিনে তাই অহা নাই। মানে পইচা পাতি মই চব নিজে উলিয়াই দিছোঁ। আধাশলৈকে বেটেৰীলৈকে মই আগবঢ়াই দিছিলোঁ। এতিয়া খবৰ মানে তেওঁ সেইদিনাখন বুধবাৰে গধূলি তোমাৰ 7টা চাৰে 7টামান বজাত এবাৰ ফোন কৰি ক'লে মই এইফালে ওলাই আহিলোঁ, মোক বিচাৰি নাথাকিব। তাৰপিছত যোৱাকালি ক'লে তোমাৰ এবাৰ ফোন কৰিলে আপোনালোকে বিচাৰি নাথাকিব, মই এফালে ওলাই আহিলোঁ, য'ত আহিলোঁ ভালকৈ আছোঁ এনেকৈ ক'লে। তাৰপৰা কালি আকৌ ৰাতি ফোন কৰিলে, কৈছে মাকৰ ঘৰলৈ ফোন কৰি ক'লে হাপে খাতি ছোৱালী দুজনীৰ লগত আমি 7:30 বজাত গুৱাহাটী ষ্টেচনৰ পৰা কেৰেলালৈ উঠিলোঁ বুলি ক'লে। ৰিপৰ্টটো থানাত 18 তাৰিখে জনোৱা হৈছে। বুধবাৰে গেলেকী থানাত জনোৱা হৈছে। থানাৰ পৰা কৈছে আমি কিবা ইনফৰ্মেশ্যন পালে তোমাক দি দিম, তুমি কিবা পালে মোক দি দিবা। ৰাইজলৈ এইটোৱে আহ্বান জনাওঁ, কোনোবাই যেন দেখে সৰু ল'ৰা এটা আছে মোৰ 4 বছৰীয়া, সেই ল'ৰাটো মুখলৈ চাই যেন কোনোবাই দেখিলে তাৰ ফোন নাম্বাৰটো মোৰ দিয়া আছে, সেই ফোন নাম্বাৰটো কণ্টেক্ট কৰি নহ'লেও তাই মানুহগৰাকীক দেখিলে থানা পুলিচক ক'লেতো লৈ হ'লেও তাইক ধৰি ৰাখিব বাৰু। 6001458468। কথাটো তেনেকৈ মই গম নাপাওঁ। বজাৰলৈ যাওঁ বুলি কয় নাতিটো এৰি দিলে, এই স্কুটিখন ৰাস্তাত থিয় কৰে। তাৰপৰা নাতিটো দৌৰ মাৰি আমাৰ ঘৰলৈ সোমাই আহিলে। তাৰপিছত আৰু একো গম নাপাওঁ এনেকৈ। পিছত ল'ৰাটোৱে ফোন কৰিছে আৰু কি কয় বোলে পপী নাই, এতিয়ালৈকে অহা নাই, ক'ত থাকিলেগৈ, মই আকৌ বিচাৰি যাওঁ বুলি। মানে ল'ৰাটোক আপোনাক দি যোৱা সময়ত কিবা কৈ গৈছিলে নেকি? একো কৈ নাই যোৱা। কি বুলি ক'লে ল'ৰাটোক আপোনাৰ হাতত দি দিলে? দি যোৱা নাই, লাডুগতে নমাই দিলে আৰু ৰাস্তাত। তাৰপিছত আইতা কৈ চিঞৰি আহিলে আৰু ল'ৰাটো। আনকালেও তেনেকৈ আহে, থৈ যায় কেতিয়াবা ক'ৰবালৈ গ'লে। তেনেকৈ একো কোৱা নাই। থৈ গ'ল আৰু মানে? অঁ, থৈ গ'ল আৰু। কি ক'ব আপুনি? এতিয়া কেনেধৰণে মানে ক'ত গৈছে এতিয়া কিবা গম পাইছে নেকি? একো গম পোৱা নাই তেনেকৈ। গৰাকী য'তে আছে তাই যেন ল'ৰাটোলৈ মনত পেলাই যেন ঘৰলৈ আহে আৰু ল'ৰাটো বিচাৰি আছে আৰু মাক কেতিয়া আহিব কৈ আছে।